কি দেউতা? তহঁতৰ ৰিটাৰ্ণ টিকট। ৰিটাৰ্ণ টিকট? তহঁত আজিয়ে যাব লাগে। আজি 12:55 ফ্লাইটৰ টাইম। তহঁতে 11:30 ঘৰৰ পৰা ওলাব লাগিব। আমি আজিয়ে যামগৈ? আজিয়ে যাবি। এনেও তই অহাটো মই বৰ এটা বিশেষ পচন্দ কৰা নাছিল। সন্মুখত পৰীক্ষা, তাতে আকৌ আহিছ বন্ধু বুলি গাভৰু ছোৱালী এজনীক ঘৰলৈ লৈ আহিছ। কথাটো বৰ অসজা হৈছে। আৰে মই ঘৰলৈ আহিছো, লগত এজনী বান্ধৱী লৈ আহিছো। এইটো কিবা অসজা কথা হ'ল নেকি? বহুত বেছি অসজা কথা হৈছে। চিধা কথাত ক'বলৈ হ'লে তই আৰু মাজনীয়ে একেটা কামকে কৰিলেই। মানে আৰু কি, তাই প্ৰাপ্তবয়স্ক নহওঁতেই এঘৰত গৈ সংসাৰ কৰিবলৈ সোমাল আৰু তই এজনীক আনি ঘৰ সোমাইছ। একেটা ক্ৰাইমে কৰিলি। তাৰ মানে আপুনি আমাক ঘৰৰ পৰা উলিয়াই দিছে? ভাবিছ যদি তেনেকে সেইটোৱে। চাহ লওক। চাহ থোৱা। এতিয়া কওকচোন, কলৈ গৈছিলনো? ৰাতিপুৱাই ছাৰৰ তালৈ গৈছিলো। অফিচৰ পৰা 15 দিনৰ ছুটি এটা লৈ আহিলো, বুজিছা? 15 দিন? জীৱনটোত জিৰণি লোৱাৰ সময়ে উলিয়াব পৰা নাছিলো। বাবাহঁত যাবগৈ, গতিকে এই 15টা দিন ভাবিছো তুমি আৰু মই খুব ভালদৰে জিৰণিকে লওঁ। কিন্তু 15 দিন? 15 দিন। 15 দিন ঘৰতে সোমাই থাকিম, বুজিছা? ঘৰতে সোমাই থাকিম, জিৰণি ল'ম। জিৰণি কেৱল জিৰণি ল'ম। জিৰণি বহুত জিৰণি, বহুত জিৰণি। তোমাক মই দুখ দিলো নহয়। দুখ? কিহৰ দুখ? ইহঁতক এনেদৰে খেদি পঠিয়াই। কাক খেদি পঠিয়ালে? তোমাৰ ল'ৰাক। মোৰ ল'ৰা? কোন মোৰ ল'ৰা? বাবা। বাবা? সিটো মোৰ ল'ৰা হ'ব নোৱাৰে। মোৰ ল'ৰা মাক দেউতাকৰ অবাধ্য হ'ব নোৱাৰে, যি নিজৰ লগতে ঘৰখনৰ মান মৰ্যাদাক বিসৰ্জন দি আনৰ ঘৰ যোৱাই হ'ব নোৱাৰে। এটা কথা আপুনি মোক কওকচোন, আপুনি বাৰু
আগতে দেখিছিলনে? মোৰ প্ৰতি আপোনাৰ ধাৰণা বাৰু কেনেকুৱা আছিল? তুমিওতো মোক দেখা নাছিলা। তুমি বাৰু মোৰ বিষয়ে কি ভাবিছিলা? মোৰনো ভাবিবলৈ সময় ক'ত? এদিন ঘূৰাই আহি ক'লে, মাজনীও আজি আমি কলৈ যাম গম পাইছনে নাই? মোৰ মুখত লাজ আৰু শংকা দেখি খুৰাই সুধিলে, তোৰ কিবা আপত্তি আছে নেকি? মই একো চিন্তাই কৰিব নালাগে। ছোৱালী হেনো তেওঁ ঠিকেই কৰি থৈছে। মই গৈ ছোৱালীৰ ঘৰত ভৰি দিলেই হ'ল। আমি জানো এতিয়া সুখেৰে থকা নাই? সিহঁতে কেনেকৈ ভাবিব পাৰে যে সিহঁতৰ সংসাৰ সুখৰ হ'ব? সিহঁতৰ আজিৰ যি বিশ্বাস, সেই বিশ্বাস ভৱিষ্যতলৈ অটুট থাকিব। মই কিন্তু আন এটা কথাহে ভাবিছো, বুজিছা? এই যে ছোৱালীজনী তাৰ লগত আমাৰ ঘৰলৈ আহিছিল, বাহিৰৰ পৰা এনেদৰে গুচি যাব লগা হ'ল, তাই বাৰু আমাৰ প্ৰতি আপুনি পাহৰিছে, মই কিন্তু পাহৰা নাই। শুনক, এইকেইদিন আপুনি কলৈকো ওলোৱা নাই, অফিচলৈ যোৱা নাই, বজাৰলৈ যোৱা নাই, ক'তোৱেই যোৱা নাই। এতিয়া উঠকচোন, দুয়ো এঠাইলৈ যাম। কৈ কলৈ যাবা? যাম এঠাইলৈ। দুপৰীয়া হোটেলতে ভাত খাম। আহোঁতে পাৰ চৰাই এটা আৰু কাৱৈ মাছ কিনি আনিম। কিয়? ৰাতিলৈ এসাঁজ জুতি লগাই খাম। উঠক না সোনকালে। কিন্তু যাবানো কলৈ? কোনোবা এটা শিৱ মন্দিৰলৈ। কি লিখিছা? অংক এটা কৰি আছো। কিহৰ অংক? বয়স উলিওৱা অংক। চাওক না। কাৰ ফোন? বাবাৰ ফোন। নধৰিলা? নধৰো। ৰ'ব, দুয়োটাই ফোন দুটা অফ কৰি থওঁ। আপোনাৰ ফোনটো দিয়কচোন। শুদ্ধ হৈছেনে অংকটো? হৈছে। তাৰমানে আজিৰ তাৰিখত মোৰ বয়স 41 বছৰ 2 মাহ 4 দিন। আৰু মোৰ? আপুনি মোতকৈ 5 বছৰ ডাঙৰ, গতিকে আপোনাৰ বয়স 45 বছৰ। আজি মোৰ বহুত বহুত কথাই মনত পৰিছে। কি কথা? মোৰ শৈশৱৰ কথা। এবাৰ কি হ'ল জানে? তেতিয়া মই LP স্কুলত পঢ়ি আছিলো। লগৰ ছোৱালী দুজনীমানৰ সৈতে এদিন স্কুল ছুটিৰ পিছত বগৰী খাবলৈ সাৰদা মাহীহঁতৰ ঘৰলৈ গৈছিলো। আহোঁতে পলম হ'ল। ইপিনে ঘৰত খুব চিন্তা। ইমান দেৰি হ'ল, এতিয়ালৈকে ছোৱালীজনী আহি ঘৰ সোমোৱাহি নাই। মই ভয়ে ভয়ে আহি ঘৰৰ চোতালত ভৰি থলোহি।
দেখো মায়ে চোতালত বহি বাচন ধুই আছিল মোক দেখাৰ লগে লগে হাতৰ কাঁহী এখন ফৰমুটিয়াই চোতাললৈ মাৰি পঠিয়াল এইকেইখন কিহঁতৰ ফটো ৰেবা দাদু আৰু বাবাৰ ফটো ভাঙা দেউতা পিৰালিতে বহি আছিল মোক মৰমেৰে মাতি নিলে সুধিলে কলৈ গৈছিলি বগৰী খাবলৈ যোৱাৰ কথা কলো দুহাতৰ বগৰীকেইটা কান্ধৰ গামোচাখনত বান্ধি লৈ দেউতাই ক'লে ভালকৈ বান্ধি থৈ দে কাইলৈ দুপৰীয়া ৰ'দত বহি লৈ খাবি তাৰপিছত গামোচাখনৰ আনটো মূৰ ধৰি লৈ মোক খুব পিটিলে মনকেইটা ভাঙি যাব আমি সমাজখনৰ পৰা বিচ্ছিন্ন হৈ থাকিব বিচাৰো ৰেবা হেৰি আমি আকৌ কৰবাত ভিতৰুৱা গাঁও এখনলৈ গৈ নতুনকৈ ঘৰ এখন সাজুকৈ বলক ডক্তৰ সৰোজনীক মই সুধিছিলো এতিয়াও হেনো মই মা হ'ব পাৰো মই আৰু এটা সন্তান জন্ম দিব বিচাৰো মই এইবাৰ ভুল নকৰো তাক আমি হিয়া ভৰা মৰম কৰিম কঠোৰভাৱে শাসন কৰিম সংস্কাৰ দিম হাতুতা জনমলে সিয়ে জানা সঁচা শ্ৰীমতী হাঁহি চকু পানী দুয়ো মিলি জুলি হাতে হাতে ধৰি আল ফুলে মৰম অভিমানে পলে অনুপলে সুখে দুখে থাকি একেলগে জীৱনৰ তিতা মিঠা সহি যিয়ে লিখে গাথা হাতুতা জনমলে সিয়ে জানা সঁচা শ্ৰীমান শ্ৰীমতী সহযোগ কৰিলে জনসন্স বেবী সোপে ব্ৰিটানিয়া ৰাস্ক जहां फैमिली वहां SBI लाइफ जिंदगी हंस के बिताएंगे ऋण एडवांस पाउडर নতুন ঋণ কাপোৰলৈ ঘূৰাই আনে নতুনৰ দৰে শুভ্ৰতা আৰু এক্সপাৰ্ট বৰ্তনকো কৰে চুটকি মে চকাচক